কৰিছোঁ। এই আৰ্হিটোৰ জৰিয়তে আমি ইয়াৰ ভাগসমূহ, ইয়াৰ কাৰ্যাৱলী, ইয়াৰ ৰোগ আৰু প্ৰতিকাৰ আদিবোৰ দেখাব খুজিছোঁ। আচলতে মানুহৰ মস্তিষ্কটো লাও ফুলাৰ ভিতৰত কৰোটিৰ নামৰ এবিধ লুপথুপীয়া পদাৰ্থৰ ভিতৰত সংৰক্ষিত হৈ থাকে, যাৰ কাৰণে সহজে মানুহৰ মস্তিষ্কটো আঘাতপ্ৰাপ্ত নহয় আৰু ইয়াৰ কামসমূহ ভালকৈ চলাই নিবৰ বাবে আমি নিয়মিত নিদ্ৰাৰ প্ৰয়োজন, সুষম আহাৰৰ প্ৰয়োজন আৰু নিয়মিত ব্যায়ামৰ প্ৰয়োজন। এই মস্তিষ্ক আৰু স্নায়ুৰঞ্জু গঠন কৰি স্নায়ুতন্ত্ৰ গঠন কৰে আৰু এই স্নায়ুতন্ত্ৰই আমাৰ দেহৰ সকলো কাম নিয়ন্ত্ৰণ কৰে। যেনেকৈ আমি লিখা, পঢ়া, মহ এটা আমাৰ গাত পৰিলে মৰা আদি কামবোৰ মগজুৱে নিয়ন্ত্ৰণ কৰে। আৰু মানে বৰ্তমান যুগত মগজুৰ ওপৰত বিভিন্ন ধৰণে বিৰূপ প্ৰভাৱ পৰিছে। তাৰে ভিতৰত অন্যতম হ'ল ডিজিটেল মাধ্যমৰ অত্যাধিক ব্যৱহাৰ আৰু ভেজাল খাদ্য, মানে অস্বাস্থ্যকৰ খাদ্যবোৰ আৰু মানসিক চাপ আদিৰ ফলত মানে মগজুৰ ওপৰত বিভিন্ন ধৰণৰ ৰোগ হ'ব ধৰিছে। আৰু এই মানুহবোৰ কৰাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগ হৈছে, যেনে ষ্ট্ৰোক। বিশেষকৈ এতিয়া ষ্ট্ৰোকৰ পৰিমাণ বাঢ়ি গৈছে। ষ্ট্ৰোকক আমি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও বিভিন্ন ধৰণৰ ঔষধ পাতি বা ফিজিঅ'থেৰাপিৰ জৰিয়তে ইয়াক আমি নিয়ন্ত্ৰণ কৰিব বিচাৰোঁ। আৰু আচলতে আমি পৰীক্ষাটোৰ জৰিয়তে এইখিনিয়ে বুজাব বিচাৰিছোঁ যে আমি